Hello students, আমি জানো যে HSLC বা HS 2026 লৈ আৰু ছমাহ আছে। তো এই ছমাহত আমি কিছুমান কাম কৰিব লাগিব যোনখিনি কামে আমাৰ গোল এচিভত আমাৰ যোনটো গোল আছে হয়তো কাৰবাৰ 90 প্লাস আছে কাৰবাৰ হয়তো 95 প্লাস আছে তো তোমালোকৰ সেই গোলটো তোমালোকৰ এচিভ হোৱাত সহায় হ'ব। আজি ভিডিঅ' আমি ডিসকাস কৰিম যে নেক্সট আমি ছমাহত কি ছটা কাম কৰিলে আমাৰ ভাল হ'ব বা আমাৰ যোনটো গোল আছে বা আমাৰ এক্সাম ভাল হোৱাৰ যোনটো পসিবিলিটি আছে সেইটো আৰু বাঢ়ি যাব। তেন্তে ভিডিঅ'টো স্টাৰ্ট কৰোঁ। তো প্ৰথম আমাৰ কৰিবলগীয়া কামটো হৈছে ৰিভিজন। তো ৰিভিজনৰ কথাটো কিহৰ কাৰণে ক'লোঁ যে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি হয় বৰ্তমান সময়ত হয়তো বহুতে অলৰেডি ষ্টাৰ্ট কৰিছে পঢ়া তো তেওঁলোকে এফালৰ পৰা পঢ়ি যায় লাইক ইংলিছৰ এক্সাম্পল দিলোঁ মই তো ইংলিছৰ যদি ধৰা এটা ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িলে ছেকেণ্ড চেপ্টাৰ পঢ়িলে থাৰ্ড পঢ়িলে ফ'ৰ্থ পঢ়িলে তেনেকৈ পঢ়ি গ'ল কিন্তু বহুতে কি কৰে এতিয়া ধৰা তুমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পঢ়িলা এতিয়া ফ'ৰ্থটো পঢ়িবলৈ গৈ আছা কিন্তু এতিয়া ফ'ৰ্থটো যেতিয়া পঢ়িবা তোমালোকে দেখিবা যে তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো যোনটো আছিলে তাৰপৰা হয়তো বহুতখিনি তোমালোকে পাহৰি গ'লা সেইকাৰণে আমি কি কৰিব লাগিব ৰিভিজনৰ কাৰণে টাইম এটা আমি স্লট এটা ৰাখিব লাগিব তুমি ৰিভিজন সানডেও দিব পাৰা উইকলি এটা ৰিভিজন ৰাখিলো সানডে বা বেলেগ দিন এটা হ'ব পাৰে তো তোমালোকে কি কৰিব লাগিব যে যেতিয়া ফ'ৰ্থ চেপ্টাৰটো পঢ়ি আছা তেতিয়াও তোমালোকে কি কৰিব লাগিব ফাৰ্ষ্ট চেপ্টাৰটো মাজে মাজে ৰিভিজন দিব লাগিব তৃতীয় ধৰা ছেকেণ্ড হওক থাৰ্ড হওক তো সেইবিলাক কি কৰি থাকিব লাগিব ৰিভিজন কৰি থাকিব লাগিব নহ'লে এটা সময়ত কি হ'ব তোমালোকে হয়তো সিলেবাস খতম কৰি দিবা শেষ হৈ যাব সিলেবাস কিন্তু তোমালোকৰ মতে শেষ হৈ গ'ল কিন্তু তোমালোকে যেতিয়া আকৌ নতুনকৈ চাবা যে ফাৰ্ষ্ট চেপ্টাৰটো ওলাই ল'লা ধৰি লোৱা তো ফাৰ্ষ্ট চেপ্টাৰ ওলাই পেলাই যেতিয়া চাবা তোমালোকে তেতিয়া দেখিবা যে ফাৰ্ষ্ট চেপ্টাৰ দেখোন মই গোটেইখিনি পাহৰি থাকিলোঁ সেইকাৰণে আমি কি কৰিব লাগিব মাজে মাজে আমি ৰিভিজন দি থাকিব লাগিব আমি পঢ়ি হ'ল বুলিয়ে এৰি দিলোঁ সেইটো কাম কিন্তু তোমালোকে কেতিয়াও নকৰিবা তো ফাৰ্ষ্ট হৈছে সেইটো কাম নেক্সটটো হৈছে যে আমি আগন্তুক আমাৰ সময়ত হাফ ইয়াৰলি এক্সাম আহি আছে আমাৰ টেষ্ট এক্সামবিলাক আহি আছে তো সেইবিলাক এক্সাম আমি কিন্তু গুৰুত্ব সহকাৰে ল'ব লাগিব যি ছাত্ৰ ছাত্ৰীয়ে এই টেষ্ট হওক হাফ ইয়াৰলি হওক বা প্ৰি ফাইনেল হওক তো সেই এক্সামবিলাক গুৰুত্ব সহকাৰে নলয় তেওঁলোকে ফাইনেলত গৈ যাতে বহুত ডাঙৰ ৰিজাল্ট কৰি দিয়ে তেনেকুৱা কিন্তু নহয় যি ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰে তেওঁলোকে কিন্তু প্ৰথমৰ পৰা ভালকৈ পঢ়ি থাকে তো সেইটো কাৰণে তোমালোকে সেইটো চাব লাগিব যে তোমালোকে প্ৰত্যেকটা এক্সামক আমি প্ৰায়ৰিটি দিব লাগিব প্ৰত্যেকটা এক্সামত আমি টাৰ্গেট ৰাখিব লাগিব এতিয়া তুমি ধৰা হাফ ইয়াৰলি আহি আছে হাফ ইয়াৰলি এক্সামত টাৰ্গেট ল'ব লাগিব যে মই হাফ ইয়াৰলিত কি কৰিম মই হাফ ইয়াৰলিত 90 প্লাছ স্ক'ৰ কৰিম পাৰ্চেণ্টেজ মই 90 প্লাছ স্ক'ৰ কৰিম আৰু সেইমতেই তোমালোকে চিলেবাছ কমপ্লিট কৰিব লাগিব আৰু পঢ়িব লাগিব তো সেইটো হৈছে ছেকেণ্ড কাম থাৰ্ড কামটো হৈছে যে তোমালোকে বহুতে দেখা যায় যে লগৰবিলাকে মাতাৰ লগে লগে গুচি যায় বা ক'ৰবাত ফুৰিবলৈ গ'ল বা মোবাইল আহিলে এঘণ্টামান কথা পাতিলে আধা ঘণ্টামান কথা পাতিলে তো সেই বস্তুটো আমি এভইড কৰিব লাগিব আমি এভেইলেবল হৈ যাব নালাগিব সকলোৰে বাবে আমি এভেইলেবল হৈ যাব নালাগিব এতিয়া চোৱা বস্তুটো কি হয় যদি কিবা সঁচাকৈ ডাঙৰ বিপদ হৈছে হয়তো তোমালোকৰ ফ্ৰেণ্ডছ কোনোবা হয়তো কাৰোবাৰ হয়তো বেমাৰ হ'ব পাৰে কোনোবা হয়তো হস্পিটেলাইজ হ'ব পাৰে কাৰোবাৰ হয়তো ফ্ৰেণ্ডছৰ কাৰোবাৰ হয়তো পেৰেণ্টছৰ কিবা হ'ব পাৰে তো তেনে ক্ষেত্ৰত তোমালোকে সেইটো কৰি যাব পাৰা বা গৈ পেলাই খবৰ ল'ব পাৰা সেইটো বেলেগ কথা সেইটো বেলেগ এটা চেপ্টাৰ কিন্তু এনেই অবাবত বোলে কোনোবা মাতিলে বোলে আহি যাচোন চাৰিআলি আহি যায় কথা পাতোঁ বা মোৰ ঘৰলৈ আজি আহ বা ফোন কৰি এঘণ্টামান লেকচাৰ দিলে এনেই কামৰ নোহোৱাকৈ আমি কেতিয়াও কাৰোক টাইম দিব নালাগে এতিয়া আমি কি হ'ব লাগিব অলপ চেলফিছ হ'ব লাগিব ৱৰ্ডটো অকণ বেলেগ শুনিবলৈ বেলেগ লাগিছে যে চেলফিছ হ'ব লাগিব বুলি কৈছে কিন্তু হয় এই ছমাহত আমি অলপ চেলফিছ হ'ব লাগিব আমি অলপ নিজৰ চিন্তা কৰিব লাগিব আমি যদি তেনেকৈ টাইমবিলাক ৱেষ্ট কৰি থাকোঁ সেই টাইমবিলাকে কি কৰিব এটা সময়ত আমাৰ টাইম নোহোৱা হৈ যাব সেইকাৰণে আমি কি হ'ব লাগিব আমি অলপ চেলফিছ হ'ব লাগিব আমি নিজৰ কথা চিন্তা কৰিব লাগিব এটলিষ্ট এই ছমাহ যদি তোমালোকে নিজৰ চিন্তা কৰি ভালদৰে পঢ়িব পাৰা তাৰপিছত কিন্তু তোমালোকৰ ভাল হ'ব আৰু পিছৰ ক্ষেত্ৰতো মই কওঁ এটা এডভাইচ দিওঁ যে কিছুমান ক্ষেত্ৰত আমি চেলফিছ হ'ব লাগে যেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰত আমি চেলফিছ হ'ব লাগে নিজৰ ভালৰ ক্ষেত্ৰত আমি চেলফিছ হ'ব লাগে গতিকে এই ছমাহ তোমালোকে সেইটো কাম কৰিব লাগিব ফ'ৰ্থটো হৈছে যে আমি টাইমক ভেলু দিব লাগিব আমি কি কৰি আছোঁ লাইক টাইমমতে কাম কৰা নাই টাইমক যেতিয়া আমি ভেলু দিম তেতিয়া আমাক টাইমে ভেলু দিব লাইক এতিয়া তুমি ধৰা যেনেকৈ হাফ ইয়াৰলি এক্সাম আহি আছে ধৰি ল'লোঁ তো হাফ ইয়াৰলি এক্সামৰ তোমালোকে কি কৰিব লাগিব চিলেবাছখিনি আমি টাইমমতে শেষ কৰিব লাগিব বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে কি কৰিব হাফ ইয়াৰলি যোনবিলাক চেপ্টাৰ আছে তাৰ হয়তো দুই এটা এৰি দিব নপঢ়াকৈ এৰি দিব যে মই এইকেইটা চেপ্টাৰ পঢ়িয়ে মই এক্সাম দিম তো সেইটো কাম আটাইতকৈ ভুল
কাৰণ এই দুটা চেপ্টাৰ যে থাকিল সেই দুটা পিছত কিন্তু তোমালোকৰ সমস্যা সৃষ্টি কৰিব গতিকে আমি যদি ট্ৰাই কৰোঁ আমি টাইমতকৈ আগত চলিবলৈ আমি ট্ৰাই কৰিব লাগিব লাইক এতিয়া ধৰি লোৱা হাফ ইয়াৰলি চেপ্টাৰ আহিব 6টা আমি ট্ৰাই কৰিব লাগিব কিদৰে 7টা আমি কমপ্লিট কৰিব পাৰোঁ কাৰণ হাফ ইয়াৰলি যোনখিনি পঢ়ালে যোনখিনি আমাৰ আহিবতো আহিবই আমাৰ মেইন টাৰ্গেট হৈছে ফাইনেল গতিকে হাফ ইয়াৰলি যোনখিনি আহিছে এইখিনি মই ক'লোঁ আগতো যে হাফ ইয়াৰলি যোনখিনি আহিব সেইখিনিতো ফ'কাছ কৰিমেই তাৰ ওপৰত আমি ভালদৰে গুৰুত্ব দিমেই কিন্তু আমি সেইটোও চাব লাগিব যে এক্সট্ৰাকৈ কিবা পঢ়ি থ'ব পাৰোঁ নেকি আগতীয়াকৈ কাৰণ হাফ ইয়াৰলিৰ পিছত আমাৰ সময় নাই হাফ ইয়াৰলি এক্সামৰ পিছত কিন্তু আমাৰ একেবাৰে সময় নাই গতিকে সেই সময়ৰ ভেলু দিবলৈ আমি কিন্তু নিজে সজাগ হ'ব লাগিব ঠিক তেনেকৈ মই যেনেকৈ তোমালোকক কৈছিলোঁ যে সদায় ডেইলি ৰুটিন এখন বনাবা আজি কি পঢ়িবা সেইখিনি কৰিবা তো টাইমৰ ভেলু দি পেলাই আমি সেইখিনিও কৰিব লাগিব যে আজি যোনখিনি পঢ়িম সেইখিনি আমি টাইমতে শেষ কৰিব লাগিব বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে প্ৰথমতে ভাবি লয় যে আজি মই 3টা চেপ্টাৰ কমপ্লিট কৰিম কিন্তু ৰাতি হোৱালৈ তেওঁলোকৰ কি হয় হয়তো 2টা বা 1.5টা চেপ্টাৰ কমপ্লিট হয় কাৰণ তেওঁলোকে টাইমত ভেলু নিদিয়ে তেওঁলোকে যোনখিনি সময় পঢ়িব লাগিছিল সেইখিনি সময়টো অলপ সময় তেওঁলোকে হয়তো মোবাইলত ব্যস্ত হ'ল বা বেলেগ কিবা কিবি কৰাত ব্যস্ত হ'ল যাৰ ফলত তেওঁলোকে সেই টাইমমতে তেওঁলোকে কামটো কৰিব নোৱাৰিলে গতিকে সেইকাৰণে কওঁ যে তোমালোকে এই ছমাহত টাইমত ভেলু দিবলৈ শিকা আগত যি কৰিলা মই সেইটো কথা নকওঁ কিন্তু এই ছমাহত তোমালোকে টাইমক ভেলু দিবই লাগিব পইণ্টটো হৈছে যে তুমি ষ্টেডি হ'ব লাগিব অলপ স্থিৰ হ'ব লাগিব নেক্সট পইণ্টটো হৈছে যে তুমি যোনটো প্ৰিপাৰেশ্যন কৰি আছা সেই প্ৰিপাৰেশ্যনত তুমি ষ্টেডি হ'ব লাগিব অৰ্থাৎ তুমি যিদৰ প্ৰিপাৰেশ্যন কৰি আছা আজি ধৰি ল'লোঁ মই আজি পঢ়া ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা ধৰি লওঁ মই পঢ়া ষ্টাৰ্ট কৰিছোঁ এই যে ষ্টাৰ্ট কৰিলোঁ এইটো যাতে শেষ নহয় বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে পূৰা জোচত তেওঁলোকে কি কৰে ষ্টাৰ্ট কৰে ধৰি লওঁ তেওঁলোকে আজি ষ্টাৰ্ট কৰিলে কিন্তু দুদিনমান পঢ়াৰ পিছত তেওঁলোকৰ সেইটো যোনটো ষ্টাৰ্টিঙৰ যোনটো জোচ আছিলে সেইটো কমি আহে লাহে লাহে আকৌ নপঢ়া হৈ যায় আকৌ কেইদিনমানৰ পিছত আকৌ পঢ়িব আকৌ নোহোৱা হৈ যাব তো সেইবিলাক এটা কি হৈ যায় এবাৰ উঠে এবাৰ নামে তেনেকুৱা হৈ থাকে যাৰ ফলত তেওঁলোকৰ কিন্তু এক্সামত এটা ভাল ৰিজাল্ট তেওঁলোকে কৰিব নোৱাৰে গতিকে সেইটো বস্তু তোমালোকে নিজকে নিজে সেইটো চম্ভালিব লাগিব আৰু সেইটো তুমি নিজে কথা দিব লাগিব যে মই আজিৰ পৰা পঢ়া যে ষ্টাৰ্ট কৰিছোঁ সেইটো একেবাৰে পৰীক্ষাৰ পিছতহে শেষ হ'ব তো সেইটো বস্তু মেইনটেইন কৰি চলিব লাগিব এইটো কণ্টিনিউ কৰিব লাগিব সেইটো কিন্তু বেলেগে কৈ পেলাই কৰিব নোৱাৰে বেলেগে তোমাক মাৰক বুজাওক তুমি কিন্তু সেইটো নকৰিবা তুমি যেতিয়ালৈকে বুজি নাপাবা যে মই পঢ়াটো কণ্টিনিউ কৰিব লাগে বা ষ্টেডি থাকিব লাগে সেইটো বস্তু কিন্তু বেলেগে মাৰিলেও বা বুজালেও তোমালোকে সেইটো মনৰ পৰা যেতিয়ালৈকে নুবুজিবা তেতিয়ালৈকে তোমালোকৰ নহ'ব গতিকে সেই বস্তুটো তোমালোকে চাবা যে তোমালোকে যোনটো ৱেট পঢ়ি আছা সেইটো ৱেটে পঢ়ি থাকিব লাগিব পাৰিলে অলপ ইনক্ৰিজ কৰিবা লাইক মই আজি 5 আৱাৰ্ছ পঢ়িছোঁ লাহে লাহে মই 6 আৱাৰ লাহে লাহে 7 আৱাৰ্ছ তেনেকৈ আমি বঢ়াই গৈ থাকিব লাগিব কেতিয়াও যাতে নকমে সেইটো তোমালোকে চেষ্টা কৰিবই লাগিব নেক্সট আৰু লাষ্ট আমি কৰিবলগীয়া কামটো হৈছে ডোণ্ট গিভ আপ তো ডোণ্ট গিভ আপ মানে আমি কেতিয়াও গিভ আপ কৰিব নালাগে এতিয়া বহুতো ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকে প্ৰথমতে ভাবে যে মই 90% মই আনিম 90% মই HS বা HSLCত মই আনিম কিন্তু লাহে লাহে যেতিয়া টাইমবিলাক গৈ থাকে তেওঁলোকৰ মনবিলাক অলপ তলত নামি আহে তেওঁলোকে ভাবিব ষ্টাৰ্ট কৰে যে মই 80 পালেই হ'ব লাহে লাহে 70 লাহে লাহে 60 লাহে লাহে 50 আৰু লাহে লাহে এনেকুৱা হয় যে মই পাছ কৰিলেই হ'ল তো তেনেবিলাক মনোবৃত্তিৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ পৰা মনটো উঠি যায় এতিয়া তোমালোকে ষ্টাৰ্টিঙত যোনটো 90 বা 95 প্লাছ অনাৰ যোনটো মনত ৰাখিছা সেই বস্তুটো কণ্টিনিউ কৰিব লাগিব সেইটো তোমালোকে যেতিয়া তোমালোকে অলপ ফ্লেক্সিবল হৈ যাব বস্তুটোৰ লগত লাইক মই 90 আনিম বুলি ভাবিছোঁ তো 90 আনিমেই কিন্তু মই যদি ভাবিলোঁ যে 90 নহয় 80 আনিম তেতিয়া মোৰ পঢ়াৰ যোনটো ষ্ট্ৰেংথ আছে সেইটো লাহে লাহে কমি আহিব যে না 80হে আনিব লাগে মই অলপ পঢ়াটো কমাই দিওঁ কিন্তু তোমালোকে যদি ভাবা মই 90 আনিম হয়তো পঢ়া হোৱা নাই তোমালোকৰ কিন্তু 90 আনিম বুলি যেতিয়া তোমালোকে মনত থিৰাং কৰি ল'বা তেতিয়া কি হ'ব তোমালোকৰ পঢ়াৰ যোনটো ষ্ট্ৰেংথ সেইটো সদায় কণ্টিনিউ থাকিব কিন্তু যদি তোমালোকে মনতে কমাই গৈ থাকা তেতিয়া কিন্তু সেইটো কি হ'ব পঢ়াটো তোমালোকৰ কমি যাব তোমালোকে হয়তো এক্সপেক্ট কৰিবা 90 পৰা গৈ পেলাই তোমালোকে 50% এক্সপেক্ট কৰিবা কিন্তু পৰীক্ষাত পাবা 40 বা 30% পাবা বা কেতিয়াও ফেইল কৰি যাব পাৰা তো সেইটো কাৰণে মই কৈছোঁ যে কেতিয়াও গিভ আপ নকৰিবা কেতিয়াও গিভ আপ নকৰিবা তোমালোকে ট্ৰাই কৰিবা একদম শেষ এক্সাম ষ্টাৰ্ট হোৱাৰ আগলৈকে তোমালোকে ট্ৰাই কৰিব লাগিব যে মই 90% মই আশা কৰিছোঁ গতিকে মই 90% আনিমেই সেইটো বস্তু তোমালোকে যেতিয়ালৈকে মনত থিৰাং নকৰি নল'বা তো সেইটো বস্তু ষ্টেবল হ'ব লাগিব তো তেতিয়া তেনেকৈ কৰিলেহে তোমালোকে কি কৰিব পাৰিবা এক্সামত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা তো এই যে 6টা মই ক'লোঁ কথা সেইখিনি তোমালোকে যদি এপ্লাই কৰা নিজৰ জীৱনত
নিজৰ পঢ়া জীৱনত যদি তোমালোকে এইখিনি কথা এপ্লাই কৰা মই ভাবোঁ তোমালোকৰ প্ৰত্যেকৰে 90 বা 95% আহাটো খাটাং এতিয়াও বহুত দিন আছে ক'বলৈ গ'লে এতিয়াও যদি ভালদৰে পঢ়া তোমালোকৰ ধুনীয়াকৈ আহিব এইখিনি পাৰ্চেণ্টেজ তো এইখিনি আছিল আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কিপ ৱাচিং কেলেণ্ডাৰ